মই জানো তোমাৰ দেউতা এইখিনি সময়ত ঘৰত নাথাকে আৰু তোমাৰ মাহিমা আৰু এই অপদাৰ্থ ভাইটিটোক ওলাই যোৱা দেখিলো সেইকাৰণে সোমাই আহিলো তোমাক লগ কৰো বুলি তোমাৰ দেউতাই তোমাক বহুত মৰম কৰে দিয়া মই কৈম নহয় বিয়াৰ পিছত হ'ব দিয়া ৰূপহে চেঞ্জ হৈ যাব চিন্তা কৰিব নালাগে হা কিমান পঢ়া আৰু থ বুল কলৈ বাপেৰ লগত মই কাজিয়া লাগিম আৰু তই মনে মনে শুনি থাকিবি তইতো এনে মাৰৰ কথাবোৰ একো গমেই নাপাও যেতিয়া দেউতাৰৰ খং উঠিব তেতিয়াহে মাৰৰ কথা ক'ব আৰু তই তেতিয়াহে সঁচা মিছা গম পাবি হা বল তেতিয়া তই নিজে বিশ্বাস কৰিবি আকৌ আপুনি কি কৈছিলে আপোনাৰ সম্পত্তিৰ ওপৰত মোৰ লৰাৰ কোনো অধিকাৰ নাই যোৱাচোন মোক অলপ অকলে থাকিবলৈ দিয়া মোৰ মনটো বৰ ভাল নহয় আজি আপুনি মোৰ প্ৰশ্নৰ উত্তৰ দিবই লাগিব আৰু কষ্টৰ বাহিৰে যদি আপোনাৰ জীৱনত কাৰো স্থানেই নাই তেতিয়াহ'লে মোক কিয় বিয়া কৰালে কিয় মনে মনে থাকিলে কওক আৰু এতিয়াও যদি আপোনাৰ মনত নিধিৰে স্থান আছে তেতিয়াহ'লে নিধিক পঠিয়াই দিলে কিয় ৰাখি নথলে কিয় যাবলৈ দিলে তাইক কওক তুমি ঠিকেই কৈছা মোৰ ভুলৰ বাবে নিধি গুচি গ'ল মই নিধিক যাবলৈ দিব নালাগিছিল তাইক ৰখাব লাগিছিল ভুল মোৰ মই নিধিক যাব দিব নালাগিছিল যাব দিব মোৰ ভুলৰ বাবে নিধি গুচি গ'ল মই নিধিক যাবলৈ দিব নালাগিছিল তাইক ৰখাব লাগিছিল ভুল মোৰ মই নিধিক যাব দিব নালাগিছিল আসল কথাটো কোৱাৰ এইটোৱে উপযুক্ত সময় মই কথাটো বুজিলো পিছে আপুনিহে বুজা নাই যে কষ্টুৰী আপোনাৰ মৰমৰ সুযোগ লৈ আছে সেইকাৰণে মই আগতে আপোনাক সুকিয়াই দিছিলো যে কোনোবা নহয় কোনোবা এদিন আপোনাৰ ছোৱালীয়ে নাক কাণ কাটিব মনে মনে থাকা নাথাকো মনে মনে আপুনি জানেনে ওচৰ চুবুৰীয়াই কি আলোচনা কৰিছে হা
আপোনাৰ ছোৱালীৰ কুকৰ্ম সকলোৰে মুখে মুখে আমি কোনো নথকা অৱস্থাত ছোৱালীয়ে ল'ৰা আনি ঘৰ সোমোৱাইছে পাপৰি কি কথা কৈ আছা এইবোৰ হা সঁচা কথাই কৈছো মই আৰু অভি দিনত ঘৰত নাছিলো সেই সুযোগতে ল'ৰা আহি ঘৰ সোমোৱাইছেহি সেই যে ফটো দেখিছিলো সেই ল'ৰাটো আকৌ মিছা কথা ঠিক আছে যদি মিছা কথা কৈছো তেনেহ'লে সোধক আপুনি কস্তুৰীক এই অপবাদ দিবলৈ তুমি সাহস ক'ত পালা ঠিক আছে যদি মই মিছা কথা কৈছো তেতিয়াহ'লে অভি আৰু মই এইখন ঘৰৰ পৰা ওলাই গুচি যাম কিন্তু যদি কথাটো সঁচা হয় তেতিয়া কস্তুৰীক কি শাস্তি দিব কওক তোক এষাৰ মই কথা সুধো কোৱা দেউতা মানে কোৱা দেউতা কি কথা মানে আজি যে তই অকলে আছিলি তেতিয়া কোনোবা আহিছিল নেকি আমাৰ ঘৰলৈ সেই ল'ৰাজন আহিছিল নেকি দেউতা কি আহিছিল সঁচা কথা কবি মাজনী সি আহিছিল নেকি আহিছিল নে অহা নাই ক মই তাক কৈ ক আহিছিল কিয় আহিছিল চা মাজনী
তই জানোৱে দেখোন সি ভাল ল'ৰা নহয় তেনেহ'লে বিক্ৰম ভাল ল'ৰা দেউতা নহয় সি ভাল ল'ৰা নহয় নহয় দেউতা বিক্ৰম ভাল ল'ৰা তুমি তাক ভালদৰে লগ পোৱাই নাই লগ পালে তুমিও তাক ভাল পাবা এনেকুৱা এটা মুহূৰ্তৰ বাবে মই বহু বছৰ অপেক্ষা কৰিছোঁ মোৰ অভিশাপে অৱশেষত তহঁতৰ সম্পৰ্কক চুলে এয়াই আৰম্ভণি শেষ হৈ যাব বাপেক জীয়েকৰ মাজৰ মৰমৰ সম্পৰ্ক তই তই মানুহ চিনিব পৰা হোৱা নাই মাজনী তই তই সেইকাৰণে তেনেকে কৈছ কেতিয়াবা কেতিয়াবা মানুহ বুজিবলৈ সময় নালাগে দেউতা মানিছো বিক্ৰম পাৰফেক্ট নহয় কিন্তু বেয়াও নহয় তুমি এবাৰ বিক্ৰমৰ কথা ভালদৰে ভাবি চোৱা তেতিয়া তুমিও বুজিবা মই কিয় লগ ধৰিম তাক কিয় লগ ধৰিম তাৰ লগত কথা পতাৰ মোৰ কোনো প্ৰয়োজন নাই মই তাক কৈ দিছো সি তোক যাতে লগ নধৰে আৰু সি লগ নধৰে তোকো মই সাৱধান কৰি দিছো তই কেতিয়াও তাৰ ওচৰ নাচাপিবি বাছ এয়া মোৰ শেষ কথা চা মাজনী তই মোক কথা দে মাজনী ভৱিষ্যতে যাতে তই কেতিয়াও তাক লগ নধৰ তই মোক কথা দে মাজনী তই তাৰ পৰা আঁতৰত থাকিবি হা মাজনী কথা দে মোক থাকিবি তাৰ পৰা আঁতৰত কষ্টই মই তোমাক যেদিনা পচন্দ কৰিছিলোঁ সেইদিনাই আমাৰ বিয়া ফিক্স হৈ গৈছে তোমাৰ দেউতাই তোমাক বহুত মৰম কৰে দিয়া ময়ো কৰিম নহয় বিয়াৰ পিছত মোৰ চকুত চাই মই বিক্ৰমক ভাল পাওঁ দেউতা এখন তোমাৰ ঘৰ দেউতাৰ সকলো সম্পত্তিৰ ওপৰত কেৱল তোমাৰ অধিকাৰ আছে আন কাৰো নাই কিন্তু দেউতাই বোলে মোক একোৱে নিদিয়ে মা নিদিওঁ বুলি ক'লে হ'বনে মই আছো নহয় হা মই যুঁজিম